Hi everyone, আমাৰ ইয়াতে হলিৰ আগদিনাখন এটি উৎসৱ পালন কৰা হয় যাক আমি গুণ বুলি কওঁ আৰু আমাৰ ইয়াতেনো গুণ কেনেদৰে পালন কৰা হয় আপোনালোককো দেখুৱাও আৰু আমাৰ ইয়াৰ ফিল্ডতে এটি ভেলা বনোৱা হয় আৰু এই ভেলাটোৰ ভিতৰত হোম পুৰি এনেদৰে সাত পাক প্ৰদক্ষিণ কৰি সকলোৱে ভেলাটো জুই লগাই দিয়া হয়। প্ৰথমে আপোনালোক সকলোকে ৰঙৰ উৎসৱ ফাকুৱা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এয়া দেখিছেই নহয় ঘৰৰ পৰা ধুনীয়াকৈ ওলাই আহিছিলো আৰু এইফালে ফুট বনোৱা কাৰ্যসূচী হৈ গ'ল। এই ভিডিঅ'টোত আমাৰ গাঁৱতনো কিদৰে হলি উৎসৱ পালন কৰা হয় সেইসমূহ আপোনালোকক দেখুৱাম আৰু ইহঁতক এতিয়া দেখিছেনে জানুকে বোমহে মাৰি আছে সেনেকৈ সিহঁতি ফাকুৱা উৰুৱাই আছে আৰু আমাৰ এয়া ল'ৰাসকল আৰু ইয়াৰ পিছতে আহিলো আমি মন্দিৰত। ইয়াতে হোম হৈ আছে আৰু হোমতে বহিলো সকলোৱে। এয়া হোমৰ পিছতে সকলোকে শান্তি পানী ছিটোৱা হৈছে আৰু তাৰ পিছতে সকলোকে নিৰ্মালি অৰ্পণ কৰি এয়া হোমৰ ফুট দিছে আমাক। বাহিৰত হোমযজ্ঞ শেষ হোৱাৰ পিছত এয়া ভিতৰত নাম ধৰি আছে আৰু নাম ধৰাৰ পিছতে সকলোকে প্ৰসাদো দিলে আৰু আজিলৈ মানে প্ৰথম দিনাৰ কাৰ্যসূচী হলি অন্ত পৰিল আৰু দ্বিতীয় দিনাখন আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু আজি হৈছে নেক্সট ডে আমাৰ ইয়াতে দুপৰীয়াও গোসাই ফুৰোৱা হয় আৰু ৰাতিও গোসাই ফুৰোৱা হয় আৰু এয়া আমাৰ ঘৰত গোসাই ফুৰাব হয়। এইফালে আকৌ আমাৰ ৰাস্তাত বোকাৰ প্ৰিপাৰেশ্যন হৈ আছে। ময়ো ওলাই গৈছিলোঁহে, ৰূপ সলনি হৈয়ে গ'ল আৰু ময়ো গৈছিলোঁ বাৰু গোসাই ফুৰোৱাৰ লগত। আমাৰ গাঁৱৰ মানুহখিনিকো আপোনালোকক দেখুৱাই দিলোঁ। হলি খেলিলোঁ বাৰু। এতিয়া একদম চৰ্টিত দেখিছেই নহয় মাত্ৰ আপোনালোকে। আৰু এয়া হৈছে হলিৰ দিনাখন ৰাতিৰ গোসাই ফুৰাব যাবৰ বাবে এয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ আৰু এয়া গোসাই আহিও পালেহি। গোসাই ফুৰোৱাৰ পিছত এয়া নাম ধৰি পেলাই সকলোৱে প্ৰসাদ খাই এয়া ভোজৰ বাবে সকলো বহি ল'লে। আৰু আজি আমাৰ আইটেমত আছিল ভাত, দালি, চব্জি, আলু ভাজি, বিলাহী টপ, আচাৰ আৰু পনীৰ। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।